নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ আজিৰে পৰা আৰম্ভ জুবিন গাৰ্গ কাণ্ডৰ শুনানি কোনে কেনেকৈ কৰিলে এই কাণ্ড 7 অভিযুক্তৰ ফাইল হ'ব ৰহস্য ভাৰ্চুৱেলি লোৱা হ'ব এই 7 গৰাকী অভিযুক্তৰ ভাষ্য নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তৰ ভাষ্য জুবিন গাৰ্গক কিদৰে কৰা হল হত্যা সকলো ক'ব লাগিব 7 গৰাকী অভিযুক্তই চাৰ্জশিটত থকা প্ৰতিটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'ব আদালতক ক'ব লাগিব ছিংগাপুৰ ঘটনাৰ সকলো কথা 19 ছেপ্টেম্বৰ দিনা জুবিন গাৰ্গ প্ৰায় 75 মিনিট সময় সাগৰৰ পাৰত পৰি থকা বুলি উল্লেখ আছে চাৰ্জশিটত ইয়াত পাৰ্টি কোনে আৰু কাৰ অন্তৰালত আয়োজন কৰিছিল সেই কথাও স্পষ্ট হ'ব নিশা জুবিন গাৰ্গক খুৰাপান কৰাবলৈ অমৃত প্ৰভাক কোনে দিছিল দায়িত্ব আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 গৰাকী অভিযুক্তই দিব লৈছো আন এটা খবৰ অন কেমেৰা নিলজ্জ কাণ্ড সংঘটিত কৰিলে মুখ্যমন্ত্ৰীয়ে এবাৰ অন কেমেৰা নিলজ্জ কাণ্ড সংঘটিত কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মুছলমান মহিলাৰ হিজাব খুলিবলৈ চেষ্টা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মুছলমান মহিলাৰ হিজাব টানি বিপদত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই কাণ্ডই জোকাৰিছে দেশ নীতিশ কুমাৰৰ এই কাণ্ডক লৈ খলঠেকত পৰিছে এনডিএ নিযুক্তি পত্ৰ ল'বলৈ যোৱা মহিলাৰ হিজাব খোলা চেষ্টা নীতিশৰ চিকিৎসকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত দেখা গৈছিল এই দৃশ্য ফাদিলৰ পাছতে বিহাৰৰ মহিলা নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ এই কাণ্ড কোনো কাৰণতে ক্ষমাযোগ্য নহয় এই কাণ্ডৰ পাছতে এতিয়া নীতিশ কুমাৰক উভতি ধৰিছে বিৰোধীয়ে নীতিশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন হৈছে বিহাৰত ইয়াৰ পাছৰ খবৰ টকাৰ হিচাপ লোৱাৰ পূৰ্বে জুবিন গাৰ্গক কৰা হ'ল হত্যা জুবিন গাৰ্গৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা বছৰত 40খনকৈ বিহু অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে প্ৰতিখন অনুষ্ঠানতে মাননি লৈছিল 12 লাখ টকাকৈ কিন্তু জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ আছিল 10 লাখ টকা ক'ত গ'ল জুবিনৰ কোটি কোটি টকা এতিয়া এই প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গে পলমকৈ জানিছিল সিদ্ধাৰ্থ দুৰ্নীতিৰ কথা 12 অক্টোবৰত জুবিন গাৰ্গে লোৱাৰ কথা আছিল সকলো হিচাপ সিনেমা খৰচ খাৰগুলি ঘৰৰ হিচাপ সেই সন্দৰ্ভতো কৰাৰ কথা আছিল আলোচনা কিন্তু তাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যু হ'ল এই ক্ষেত্ৰত ৰহস্যৰ গোন্ধ ওলাইছে সিদ্ধাৰ্থৰ বিৰুদ্ধে সমান্তৰালকৈ শ্যামকানু মহন্তই জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ টকা চাৰ্জশিটৰ সকলো অভিযোগ কৰা হৈছে উত্থাপন দিব লৈছো আন এটা খবৰ মিয়া মুছলমানে প্ৰয়োজন হ'লে মোৰ বাবে কিডনী পৰ্যন্ত দি দিব কিন্তু মিয়া মুছলমানে মোক ভোট নিদিয়ে 10 বছৰৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে মিয়া মুছলমানক 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীক ভাল বুলিও ক'ব কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিম মই মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব থাকে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা কোনো পুৰুষে দুবাৰ বিয়া পাতিলেই জেললৈ যাব লাগিব এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা খবৰ নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন সদনৰ মজিয়াত ৰাজ্যবাসীক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3000কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন এই প্ৰশ্ন কৰিছিল অখিল গগৈয়ে বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিজানি 3100কৈও পাব পাৰে অৰুণোদয় হিতাধিকাৰীয়ে 1 জানুৱাৰীত দিটো গুলি ফুটাম আপুনি নিৰ্বাচন খেলিবইকো ভয় কৰিব 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ মন্তব্যই বিপদ মাতিলে বিজেপিৰ ভুৱা বিজেপি ভোটাৰে ভৰ্তি হৈ পৰিছে ভোটাৰ তালিকা এছআইৰত নামকৰ্তন 4 কোটি ভুৱা ভোটাৰৰ 4 কোটিৰ ভিতৰত 85 পৰা 90% বিজেপিৰ বুলি মুখ্যমন্ত্ৰীৰ দাবী উত্তৰ প্ৰদেশৰ এছআই প্ৰক্ৰিয়াত সংঘটিত হৈছে এই ঘটনাটো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যক উভতি ধৰিলে অখিলেশ যাদৱে ভুৱা ভোটাৰৰ ভোটতহে জয়ী হৈছিল বিজেপি এই বিস্ফোৰক মন্তব্যৰে তথ্য দিলে অখিলেশ যাদৱে 4 কোটি 85% বিজেপি হ'লে সংখ্যা হ'ব 3 কোটি 40 লাখ
3,40,403 সমষ্টিত ভাগ কৰিলে ভোটাৰ হ'ব 84,000। প্ৰতি সমষ্টিত 84,000 ভুৱা ভোটাৰে জয়ী হৈছিল বিজেপি। SIRত নাম কৰ্তন হোৱাৰ পিছত প্ৰতি সমষ্টিত হেৰুৱালে ভুৱা ভোটাৰ হেৰুৱাই আগন্তুক নিৰ্বাচনত পৰাস্ত হ'ব বিজেপি। দাবী আপত্তিৰে আকৌ নাম সোমোৱাব নোৱাৰাকৈ ৰখা হ'ব নজৰ। দিব লৈছোঁ আন এটা খবৰ। কংগ্ৰেছ এৰি বিজেপিত একেদিনে যোগদান কৰিছে শতাধিক মুছলমানে। বৰপেটা ৰোডত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মুছলমান লোক। কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমানৰ কোনো ধৰণৰ উন্নয়ন নহ'ল। কংগ্ৰেছ চৰকাৰ থাকোঁতে মুছলমানে একোৱেই নাপালে। জীৱনৰ আধা বয়স আমি কংগ্ৰেছে কৰি আহিছিলোঁ। গাঁৱৰ ৰাস্তা ঘাটৰো কোনো উন্নয়ন নহ'ল। আমি বহু বছৰ কংগ্ৰেছ দল কৰি আহিছোঁ, কিন্তু মুছলমানৰ একোৱেই নহ'ল। বিজেপি আদৰ্শবান দল, দুখীয়া মানুহৰ জীৱন সংগী দল বিজেপি। সেইবাবেই আমি বিজেপিত যোগদান কৰিছোঁ। বৰপেটা ৰোডত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছ এৰি বিজেপিত একেদিনে যোগদান কৰিছে 3 শতাধিক মুছলমানে। দিব লৈছোঁ আন এটা খবৰ। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত পুনৰ 2 হিন্দু বাংলাদেশী অসমত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত 2গৰাকী বাংলাদেশী হিন্দু ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰে এগৰাকী মহিলাই বৰাকত বিবাহ সূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। স্থানীয় সূত্ৰ অনুসৰি নতুনকৈ নাগৰিকত্ব লাভ কৰা 2গৰাকী ব্যক্তি হৈছে শ্ৰীভূমি জিলা বদৰপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলা আৰু কাছা জিলা শিলচৰৰ গোস্বামী উপাধিৰ এজন 61 বছৰীয়া ব্যক্তি। মহিলাগৰাকী আচলতে বাংলাদেশৰ চট্টগ্ৰামৰ নিবাসী আছিল। তেওঁ 2007 চনত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পৰিয়াল এজন সদস্য চিকিৎসাৰ বাবে ভাৰতত প্ৰৱেশ কৰিছিল। তাতেই তেওঁ বদৰপুৰ এজন স্থানীয় চিকিৎসকক লগ পায় আৰু পিছত তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। কাৰ্যকৰী হোৱাৰ পিছত তেওঁ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু শুকুৰবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ইয়াৰ দ্বাৰা তেওঁ কাৰ অধীনত বিবাহ সূত্ৰে জাতীয়তা লাভ কৰা বৰাকৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। আনজন ব্যক্তি অৰ্থাৎ শিলচৰৰ 61 বছৰীয়া লোকজনে মূলত বাংলাদেশৰ মৌলভিবাজাৰ জিলাৰ পৰা আহিছিল। তেওঁ 1975 চনত পৰিয়ালৰ সৈতে ভাৰতলৈ আহি শিলচৰত থাকিবলৈ লয়। তেওঁৰ আইনী প্ৰতিনিধি ধৰ্মানন্দ দেৱৰ মতে কাৰ্যকৰী হোৱাৰ পিছত তেওঁ আবেদন কৰে আৰু শুকুৰবাৰে তেওঁকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়। আন এটা খবৰ। জুবিন গাৰ্গৰ সৈতে কৰা পডকাষ্টৰ পৰা উপাৰ্জিত ধন সাংস্কৃতিক জগতত খৰচ কৰা হ'ব, এই ঘোষণা কৰিছে ৰীতা চৌধুৰীয়ে। প্ৰসিদ্ধ লেখিকা আৰু ঔপন্যাসিক ডক্টৰ ৰীতা চৌধুৰীয়ে আগন্তুক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ 2026 সন্দৰ্ভত পাণবজাৰত এখন সংবাদমেল সম্বোধন কৰে। এই উৎসৱ অহা 6 পৰা 8 ফেব্ৰুৱাৰীলৈকে শিৱসাগৰত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠান সাহিত্য, সংগীত আৰু শিল্পৰ মাধ্যমেৰে উদযাপন কৰা হ'ব। সংবাদমেলত ডক্টৰ চৌধুৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে আৰু জুবিন গাৰ্গৰ লগত কৰা পডকাষ্টৰ পৰা উপাৰ্জিত ধনেৰে ৰাজ্যৰ উদীয়মান শিল্পীসকলক সহায় কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ইউটিউবত জুবিন গাৰ্গক পডকাষ্টৰ পৰা অৰ্জন কৰা মুঠ $2,909 ৰাজহ পৰৱৰ্তী 20 বছৰৰ বাবে স্থানীয় আমানত ফিক্স ডিপজিট কৰা হ'ব। এই পুঁজিৰ পৰা অহা ধন শিল্পীসকলক উৎসাহ আৰু সুযোগ প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব। জুবিন গাৰ্গৰ বিষয়ে আৱেগিক হৈ তেওঁ কয়, জুবিনে অসমত গভীৰ প্ৰভাৱ পেলাইছে আৰু আনকো আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে। জুবিন নোহোৱা এই সময়ছোৱাত তেওঁৰ অনুৰাগীসকলে অনুভৱ কৰা শূন্যতা স্পষ্ট। আমি তেওঁলোকৰ বাবে আমাৰ মঞ্চৰ পৰা কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। জুবিন আমাৰ বাবে অতি মৰমৰ আৰু মই তেওঁৰ অনুৰাগীসকলৰ প্ৰতি এক দায়িত্ব অনুভৱ কৰোঁ। চাৰ্জশ্বিট সন্দৰ্ভত ডক্টৰ চৌধুৰীয়ে কয়, বিষয়টো বৰ্তমান ন্যায়ালয়ৰ অধীনত থকা বাবে মই এই বিষয়ে কোনো মন্তব্য কৰিব বিচৰা নাই। মই মোৰ লেখাৰে মাজেৰে যি পাৰোঁ সেয়া কৰি যাম। আমি জুবিন গাৰ্গৰ সকলো কৰ্ম সংকলিত কৰিব বিচাৰোঁ। মই SIT চাৰ্জশ্বিট দেখা নাই, কিন্তু আমি সকলোৱে কামনা কৰোঁ যে জুবিনে ন্যায় পাওক।